हेलो स्टूडेंट्स এইটো ভিডিওৰ জৰিয়তে আমি ক্লাস 9ৰ গণিতৰ অনুশীলনী R1ৰ অংশখিনি কৰিম গতিকে ভিডিওটো শেষলৈকে চাবা এতিয়া চাওক প্ৰথম প্ৰশ্নটো কি দিয়া আছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা বৰ্গমূল তোমালোকে ক্লাস 8ত পাই আহিছা আমি বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান উলাম চাওক কেনেকৈ উলিয়াবা আমি হৰণ পদ্ধতি ব্যৱহাৰ কৰি উলাম আমি প্ৰথমে এনেকৈ গড় বনাই তাৰ পিছত আমি ৰুটটো লিখিম ইয়াৰ পিছত আমি তাত দশমিক দি আৰু তাৰ পিছত আমি 4টা শূন্য দিম তুমি আৰু বেছি শূন্য দিব পাৰা কিন্তু ইয়াত আমাৰ 2 স্থানলৈ উলাবৰ কাৰণে আমি 4টা শূন্য দিছো এতিয়া আমি হিপিনৰ পৰা জৰা জৰা কৰি আহিম আমি দুটা শূন্যৰ ওপৰত এটা চিন দিম এতিয়া লাষ্টত আমি 2ৰ ওপৰতো এটা চিন দিম এতিয়া এটা বস্তু বাবা আমি কোন দুটা সংখ্যাক পূৰণ কৰিলে আমি 2 পাম বা 2ৰ কাষৰ সংখ্যাটো পাম ধৰি লও যদি আমি 1 * 1 পূৰণ কৰো তেন্তে তাৰ মান ওলাব 1 বা আমি যদি 2 * 2 পূৰণ কৰো তেন্তে তাৰ মান ওলাব 4 এতিয়া এটা বস্তু চাওক আমি 2টো ল'ব নোৱাৰিম কিয়নো 2টো পূৰণ কৰিলে 4 হৈ যায় আৰু 4 হৈছে 2তকৈ ডাঙৰ সেই কাৰণে আমি 1 ল'ম এতিয়া 1 * 1 হ'ব তাৰ পিছত আমি কি কৰিম এতিয়া আমাৰ নিয়মমতে কি কৰিম বিয়োগ কৰিম 2ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব তাৰ পিছত দশমিক ওপৰত যাবগৈ আৰু এতিয়া এটা বস্তু চাওক এই যে শূন্য আছে নহয় এইবিলাক জৰা হিচাপত নামিব একেলগে দুয়োটা শূন্য নামিব এইটো হল 100 এতিয়া আমি 1ৰে হৰণ দিছিলো নহয় গতিকে আমি আকৌ এটা যোগ কৰিম যোগ কৰিলে কি হ'ব 1 * 1 2 হ'ব এতিয়া ইয়াত আমি এনে এটা সংখ্যা বহাম যিটোৰে পূৰণ কৰিলে আমি 100 পাম বা তাৰ কাষৰ সংখ্যাটো পাম যদি আমি ইয়াত 5 বহাও আৰু 5ৰে পূৰণ কৰো তেন্তে ইয়াৰ মান কিমান হ'ব 5 * 5 = 25 25ৰ 5 থাকিল 2 5 * 2 = 10 10 * 2 কিমান 12 125 এতিয়া 125টো 100তকৈ ডাঙৰ গতিকে এইটো নহব এতিয়া আমি কি কৰিম ইয়াত আমি 4 বহাই চামচোন যদি 4 বহাই যেটো কিমান হ'ব 4 দি পূৰণ কৰিলে 4 * 4 = 16 16ৰ 6 হাতত থাকিল কিমান 1 এতিয়া 4 * 2 = 8 হাতৰকে কিমান হ'ব 9 এতিয়া 96 হৈ গ'ল এতিয়া 96টো 100তকৈ সৰু গতিকে আমি ইয়াত 4 বহাব পাৰিম তাৰ পিছত ওপৰতো 4 বহাম এতিয়া 4 আৰু এইটো পূৰণ কৰিলে কিমান হ'ব 96 হ'ব এতিয়া আমি আকৌ কি কৰিম এতিয়া 100ৰ পৰা 96 মাইনাস কৰিম মাইনাস কৰিলে কিমান হ'ব 4 হ'ব এতিয়া ওপৰত চোৱাচোন দুটা আমাৰ শূন্য আছিল নহয় এই শূন্য দুইটা একেলগে নামি যাব তাৰ পিছত আমি কি কৰিম আমি ইয়াত যেন 4 বহাইছিলো নহয় সেই কাৰণে আমি 4 আৰু এটা 4ৰে এইটো যোগ কৰিম এতিয়া আৰু এটা 4ৰে যোগ কৰিলে এইটো কিমান হৈ যাব 28 হৈ যাব এতিয়া ইয়াত আমি কি সংখ্যা বহালে আমি 400 বা 400ৰ কাষৰ সংখ্যা পাম এতিয়া যদি আমি 28ৰ লগত 2 এটা বহাই দিও আৰু এতিয়া 2ৰে পূৰণ কৰো তেন্তে তাৰ মান কিমান পাম আমি এতিয়া এইটো 400তকৈ ডাঙৰ হৈ যাব সেই কাৰণে আমি 2 বহাব নোৱাৰিম এতিয়া আমি 1 বহাই ট্ৰাই কৰোচোন কিমান হয় এতিয়া 281টো 400তকৈ সৰু গতিকে তাত আমি 1 বহাম এতিয়া আমি 1ৰে পূৰণ কৰিলে হ'ব 281 এতিয়া আমি 400ৰ পৰা 281 বিয়োগ কৰিলে কিমান হ'ব 0ৰ পৰা 1 নাযায় দাৰ কৰিলে 10 হ'ব 10ৰ পৰা 1 গ'লে 9 হ'ব 9ৰ পৰা 8 গ'লে 1 হ'ব আৰু ইয়াত 3ৰ পৰা 2 গ'লে 1 হ'ব হৈছে 119 এতিয়া আমাৰ দশমিকৰ পিছত 2 গড় হৈ গ'ল সেই কাৰণে আমি ইয়াতেই কোৱেশ্চনটো ৰাখি ল'ম আৰু আমাৰ আনসাৰ হ'ব 1.41 এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় মানে আমি এনে দুটা অপৰিমেয় সংখ্যা লিখিব লাগে যাক আমি যোগ কৰিলে পৰিমেয় সংখ্যা পাম আৰু পূৰণ কৰিলেও পৰিমেয় সংখ্যা পাম
এই কুৱেশ্যনৰ কোনো নিৰ্দিষ্ট আনচাৰ নাই, তুমি যিকোনো দুটা লিখিব পাৰা। আমি লিখি আছোঁ -√2 আৰু √2। এতিয়া এইটো প্ৰমাণ কৰোঁ যে যোগ কৰিলেও তাৰ পৰিময় হয় আৰু পূৰণ কৰিলেও পৰিময় হয়। এতিয়া আমি যোগফল লিখিছোঁ -√2 প্লাছ √2। এতিয়া -√2 আৰু প্লাছ √2 কৰিলে কিমান হ'ব? 0 হ'ব। এইটো কেনেকৈ হৈছে মই বুজাইছোঁ। 3 - 3। এতিয়া 3ৰ পৰা এটা আছে +3 আৰু এটা আছে -3, তেনেহ'লে কি হয়? 0 হয়। ঠিক এইটো এটা আছে -√2 আৰু এটা আছে +√2, এইটো কি হ'ব? 0 হ'ব। আৰু 0 হৈছে এটা পৰিমেয় সংখ্যা। আমি জানো 0 হৈছে এটা পৰিমেয় সংখ্যা। এতিয়া পূৰণ ফল চাওক। পূৰণ ফল -√2 × √2। এতিয়া যদি আমি দুইটা পূৰণ কৰোঁ কি হ'ব? -2 2 কিমান হ'ব? 4 হ'ব। এতিয়া 4ৰ আমি যদি বৰ্গমূল লওঁ মানে কিমান হ'ব? এইটো 2 হ'ব। যদি আমি √2 থাকে তেন্তে আমি এনেকুৱাটো কৰিব পাৰোঁ √2 4 4 2 × 2। দুটা 2ৰ মাজত আমি এটা 2 লৈছোঁ, সেইকাৰণে এইটো 2 হৈ গৈছে। আৰু আমি জানো 2 এটা কি সংখ্যা? 2 এটা পৰিমেয় সংখ্যা। চৰি ইয়াত এটা মাইনাছ দিব লাগে, -2 মাইনাছত আছে। এতিয়া 3 নম্বৰ প্ৰশ্ন, সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। আমি এটা সংখ্যা ৰেখা আঁকিম আৰু তাৰপিছত -5 আৰু +5ৰ ভিতৰত থকা অখণ্ড সংখ্যাবোৰ লিখিব লাগে। তো প্ৰথমে আমি এটা সংখ্যা ৰেখা আঁকিলোঁ। এই ৰেখাডালৰ 1 চেণ্টিমিটাৰ দূৰে দূৰে আমি দাগ কাটিছোঁ। ধৰি লোৱা এইটো হৈছে 0, এইটো হ'ব 1 2 3 4 5। ইপিনে হ'ব -1 -2 -3 -4 -5। এতিয়া আমাৰ কুৱেশ্যনত কি কৈছে? -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। তেন্তে -5 হৈছে এইটো আৰু 5 হৈছে এইটো। এতিয়া ইয়াৰ ভিতৰত থকা অখণ্ড সংখ্যাবোৰ আমি লিখিব লাগে। এইখিনি হৈছে -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ। এতিয়া 4 নম্বৰ প্ৰশ্ন, সূচক বিধি a⁴m হৰণ a⁴n সমান a⁻m-n-ত m সমান n লৈ প্ৰমাণ কৰা যে a⁴0 সমান 1। মানে আমাক এটা ইকুৱেশ্যন দিছে আৰু লগতে কৈছে যে m সমান n, মানে m আৰু n হৈছে সমান। তেন্তে আমি প্ৰমাণ কৰিব লাগে a⁴0 = 1। সেইকাৰণে আমি প্ৰথমে কি কৰিম? যিটো আমাৰ দিয়া আছে এইটো লিখি লওঁ। a⁴m হৰণ a⁴n = a⁻m-n। এইটো তোমাৰ দিয়া আছে। এতিয়া চোৱা, আমি এইটোক আমি এনেকৈ লিখিব পাৰিম তো a⁴m / a⁴n। এইটোতো একে কথা, মানে 5 হৰণ 5, এইটো আমি এনেকৈ লিখিছোঁ 5/5, এইটোতো একে কথা। এতিয়া আমি এইটো এনেকৈ লিখোঁ a⁻m-n। এতিয়া আমাৰ কুৱেশ্যনত কৈছে নহয় m আৰু n সমান। এতিয়া আমি কি কৰিম? mৰ ঠাইত n লিখি দিম। এতিয়া চোৱা, a⁴m mৰ ঠাইত আমি কি লিখিছোঁ? n লিখিছোঁ। a⁴n তাৰ আছে, a⁴n থাকিল। এতিয়া a⁴m আছে নহয়, mৰ ঠাইত আমি কি লিখিম? n লিখিম। ইয়াত আমি n লিখিছোঁ। এতিয়া চোৱাচোন, a⁴n আৰু a⁴n আমিতো কাটিব পাৰিম। কাটিলে কিমান আহিব? 1। কিমান? a⁴n আৰু a⁴1 কাটিলে কি থাকিব? 1 থাকিব নহয়। এতিয়া a⁴n-n, nৰ পৰা n গ'লে কি থাকিব? a⁴1 আৰু a⁴n পৰা n গ'লে কিমান থাকিব? a⁴0 থাকিব। এতিয়া আমি এইটো সজাই লিখিম a⁴0 = 1। এতিয়া 5 নম্বৰ প্ৰশ্ন। এই প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ নিচিনা একে সূচক বিধি দিয়া আছে, কিন্তু ইয়াত mৰ মান 0 দিছে। mৰ মান 0 লৈ প্ৰমাণ কৰা যে a⁻n
ইকুৱেল 1/a⁴n আমি mৰ মানক 0 ধৰি ইয়াৰ এইটো প্ৰমাণ কৰিব লাগে তেনেহ'লে প্ৰথমে আমি কি দি আছে এইটো আগতে লিখি লওঁ দিয়া আছে a⁴m হৰণ a⁴n ইকুৱেল a⁴m-n এতিয়া আমি এইটোকতো এনেকৈ লিখিব পাৰিম a⁴m/a⁴n এইটোতো একে কথা তাৰপিছত আমি a⁴m-n এতিয়া আমাৰ কুৱেশ্যনত কি কৈছে m ইকুৱেল 0 মানে আমি mৰ ঠাইত 0 বহাব পাৰিম এতিয়া আমি কি কৰিম a⁴m ঠাইত আমি কিমান বহাম 0 বহাম a⁴n এতিয়া a⁴m ঠাইত আমি কি বহাম 0 বহাম -n এতিয়া আমি আগৰ কুৱেশ্যনত পাইছিলোঁ নহয় যে a⁴0 মানে 1 তেনেহ'লে আমি কি বহাম a⁴1 মানে 0 আমি আগৰ কুৱেশ্যনটোত পাইছিলোঁ মানে আমি প্ৰমাণ কৰিছিলোঁ এতিয়া a⁴n ইকুৱেল a⁴0ৰ পৰা n গ'লে -n এতিয়া চাওক আমাৰ কুৱেশ্যনত কি প্ৰমাণ কৰিব দিছে a⁻n ইকুৱেল 1/a⁴n এতিয়া আমি এইটো সজাই লিখিলে তো আমাৰ কুৱেশ্যনৰ লগত মিলি যাব আমি এইটো ছাইডত লিখি দিওঁ a⁻n ইকুৱেল 1/a⁴n এইটোৱেই হৈছে 5 নম্বৰৰ এনচাৰ এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা কি দি আছে দুটা সংখ্যা দিছে আৰু কৈছে মৌলিক উৎপাদক উলিয়াই গসাগু আৰু লসাগু ওলাব লাগে মানে আমাৰ এই দুটা সংখ্যাৰ আমি প্ৰথমে মৌলিক উৎপাদক ওলাম তাৰপিছত আমি গসাগু আৰু লসাগু ওলাম সেইকাৰণে আমি প্ৰথমে দুটা সংখ্যাৰ মৌলিক উৎপাদকবিলাক ওলাই লওঁ 3 2 1 ইয়াৰ মৌলিক উৎপাদক কেনেকৈ ওলাম আমি এইটোক ভাগ কৰিম 3 2 1ক এইটো কিহেৰে ভাগ যাব 3ৰে ভাগ যাব 3ৰে ভাগ গ'লে 107 বাৰ যাব এতিয়া 107টো হৈছে এটা মৌলিক সংখ্যা এইটো আৰু ভাগ নাযায় সেইকাৰণে এই দুটাই হ'ব আমাৰ মৌলিক উৎপাদক 3 × 1 7 এতিয়া আমাৰ 396ৰ মৌলিক উৎপাদকবিলাক ওলাব লাগে 396 এতিয়া 396ৰ মৌলিক উৎপাদকবোৰ হৈছে 2 × 2 3 × 3 × 11 এতিয়া আমাৰ কুৱেশ্যনত কি কৈছে আমি গসাগু আৰু লসাগু ওলাব লাগে তেম প্ৰথমে গসাগু ওলাই লওঁ এতিয়া গসাগু হ'ব এই দুটা সংখ্যাত থকা কমন সংখ্যাবোৰ ইয়াত কি আছে 3 আছে ইয়াতো 3 আছে তেন্তে গসাগু হ'ব 3 এতিয়া আমি লসাগু ওলাওঁ লসাগুত আমি প্ৰথমে কমন সংখ্যাটো লিখি ল'ম তাৰপিছত যিবোৰ সংখ্যা আছে এইবিলাক লিখি ল'ম 107 তাৰপিছত 2 × 2 এইটো 3টো আহি গ'ল সেইকাৰণে এইটো 3 থাকিল এইটো 3 আৰু 11 এতিয়া আমি এই গোটেই সংখ্যাখিনি পূৰণ কৰিলে আমি পাম 42372 এই গোটেইখিনি পূৰণ কৰিবা এইটো মান ওলাব আৰু এইটোৱেই হৈছে 6 নম্বৰৰ এনচাৰ এতিয়া 2 নম্বৰটো চাওক 455 আৰু 42 আমি প্ৰথমে 445ৰ মৌলিক উৎপাদকবিলাক ওলাই লওঁ এতিয়া 455ৰ মৌলিক উৎপাদকবোৰ হ'ব 5 × 7 × 13 এতিয়া আমি 42ৰ মৌলিক উৎপাদকবিলাক ওলাই লওঁ 42 ভাগ কৰি 2ৰে ভাগ যাব 2 2 গুণ 2 1 গুণ এতিয়া 21ত ভাগ যাব 3 7 গুণ এতিয়া 42ৰ মৌলিক উৎপাদকবোৰ হ'ব 2 × 3 × 7 এতিয়া আমি গসাগু ওলাম এতিয়া এই দুয়োটাৰ মাজত কমন সংখ্যা আছে 7 আৰু 7 গতিকে গসাগু হ'ব 7 এতিয়া আমি লসাগু ওলাম লসাগু আমি প্ৰথমে কমন সংখ্যাটো দিম তাৰপিছত যিবোৰ সংখ্যা বাকী থাকিল এইবিলাক লিখি লওঁ 5 7টো কমন আহি গৈছে তাৰপিছত 13 2
3 7টো আহি গ'ল এতিয়া আমি এই গোটেইখিনি যদি আমি পূৰণ কৰোঁ তেন্তে আমাৰ ওলাব 2730 এইটোৱে হ'ব আনসাৰ পূৰণ কৰি চাবা এইটোৱে মান ওলাব 2730 এতিয়া 3 নম্বৰ কুৱেশ্যন 408 আৰু 107 আমি প্ৰথমে 408ৰ মৌলিক উৎপাদকবিলাক ওলাই লওঁ এতিয়া 408ৰ মৌলিক উৎপাদকবিলাক হ'ব 2 into 2 into 2 into 3 into 17 এতিয়া আমি 170ৰ মৌলিক উৎপাদকবিলাক ওলাম এতিয়া 170ৰ মৌলিক উৎপাদকবোৰ হ'ব 2 into 5 into 17 এতিয়া এটাকে আমি প্ৰথমে গসাগু ওলাম এতিয়া গসাগু হ'ব ইয়াৰ কমন সংখ্যা কমন কি আছে ইয়াত 17 আছে ইয়াত 17 আছে ইয়াত 2 আছে ইয়াত 2 আছে প্ৰথমে আমি 2 লিখিম তাৰপিছত 17 এতিয়া এই দুইটা পূৰণ কৰিলে কিমান হ'ব 2 আৰু 17 34 হ'ব এইটো হ'ব আমাৰ গসাগু এতিয়া আমি লসাগু ওলাই লওঁ এতিয়া লসাগু হ'ব আমাৰ কমন সংখ্যাবিলাক আমি প্ৰথমে লিখি লওঁ কমন সংখ্যা আছে 2 into 17 হৈছে কমন সংখ্যা এতিয়া আৰু কি আছে 2 2 আছে 2 into 2 তাৰপিছত 3 আছে 17 টো আহি গ'ল 2 আহি গ'ল এতিয়া আছে 5 এতিয়া যদি আমি এই গোটেইখিনি পূৰণ কৰোঁ তেন্তে তাৰ মান ওলাব 2040 এইটোৱে হ'ব লসাগু এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা 2/11 আৰু 1/6ৰ মাজত থকা যিকোনো দুটা পৰিমেয় সংখ্যা লিখা আমি এই সংখ্যা দুটাৰ মাজত থকা দুটা পৰিমেয় সংখ্যা লিখিব লাগে আমি প্ৰথমে কি কৰিম 2/11 আৰু 1/6টো লিখি লওঁ তাৰপিছত আমি কি কৰিম এই যে হৰ আছে নহয় প্ৰথমটোৰ হৰ দি এই দুইটাক পূৰণ কৰিম আৰু তাৰপিছত এই হৰ দি এই দুইটাত পূৰণ কৰিম এতিয়া প্ৰথমটোৰ হৰ কি আছে 6 আছে আমি 6ৰে পূৰণ কৰিম তাৰপিছত এইটোৰ হৰ কি আছে 11 আছে আমি এই দুইটাক 11ৰে পূৰণ কৰিম এতিয়া পূৰণ কৰিলে কিমান হ'ব 2 6 পূৰণ কৰিলে 12 হ'ব 6 11 64 হ'ব তাৰপিছত 11ৰে পূৰণ কৰিলে 11 হ'ব আৰু এই দুইটা পূৰণ কৰিলে কিমান হ'ব 6 11 64 এইটো আমি কিয় পূৰণ কৰিছোঁ এতিয়া চাওক আমাৰ হৰ কেইটা সেম হৈ গৈছে কিন্তু ইয়াত 12 আৰু 11 ইয়াৰ মাজততো আমি দুটা পৰিমেয় সংখ্যা নাপাম গতিকে আমি কিবা ডাঙৰ সংখ্যা এটা দি পূৰণ কৰিম আমি পূৰণ কৰি আছো 10ৰে গোটেই কেইটাক পূৰণ কৰিম এতিয়া এইটো 10ৰে পূৰণ কৰিলে কিমান হ'ব 1 2 0 এটা আহিব 6 6 0 এটা আহিব 1 1 0 আৰু 6 6 0 এতিয়া আমি 1 2 0 আৰু 1 1 0ৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা লিখিব পাৰিম এই কুৱেশ্যনৰ কোনো নিৰ্দিষ্ট আনসাৰ নাই তুমি যিকোনো দুটা লিখিব পাৰা এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা সৰল কৰা আমি এই দুইটাক সৰল কৰিব লাগে আৰু ৰুটটোৰ মান বহাই আসন্ন মান কিমান হ'ব উলিয়াব লাগে সেইকাৰণে আমি প্ৰথমে এইটো সৰল কৰি লওঁ √10 into √5 এতিয়া এটা বস্তু চাওক আমি এই √10 আছে নহয় এইটোকতো আমি এনেকৈ লিখিব পাৰিম 2 into 5 √2 into 5 লিখিব পাৰিম একে কথা 2 5 গুণ 10 এতিয়া এইটোতো আমি এনেকৈতো লিখিব পাৰিম √2 into √5 √2 into √5 এইটোতো সেম কথা এইটো আৰু এইটো সেম সেইকাৰণে আমি √10ৰ ঠাইত এইটো লিখিম
√2 into √5 into √5 এতিয়া এটা বস্তু মন কৰা এই √5 আৰু √5 যদি পূৰণ হয় তেন্তে 5 হৈ যাব কেনেকৈ হ'ব মই বুজাই দি আছোঁ √2 into √5 into √5 5 যেতিয়া দুটা ৰুট থকা সেম সংখ্যা পূৰণ হ'ব তেতিয়া তাৰ মান যিটো দিয়া আছে এইটো বহি যাব যদি আমি √2 আৰু √2 পূৰণ কৰোঁ তেন্তে তাৰ মান হ'ব 2 বা আমি যদি √3 আৰু √3 পূৰণ কৰোঁ তেন্তে তাৰ মান হ'ব 3 সেম এনেকৈ √5 into √5 পূৰণ কৰিলে 5 হ'ব এতিয়া আমাৰ ইয়াত √2ৰ মান দিয়া আছে নহয় আমি √2ৰ মান বহাই দিওঁ 1.41 into 5 1.41 into 5 এতিয়া আমি এই দুইটা পূৰণ কৰোঁ এতিয়া তাৰ মান কিমান হ'ব 7.05 এইটোই হ'ব 8 নম্বৰৰ এনসাৰ এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা 0.81 বাৰ তোমালোকৰ কুৱেশ্যনত 0.81ৰ ওপৰত দুটা ডট দিয়া আছে এই ডট আৰু বাৰ দুয়োটা সেম বস্তু আমি 0.81 বাৰ মানে কি মানে এই 81টো বাৰ বাৰ ৰিপিট হৈ আছে অপৰিসমাপ্ত এইটো শেষ হৈ নাযায় তো বলক আমি প্ৰথম কুৱেশ্যনটো সলভ কৰোঁ ধৰো x ইকুৱেল 0.81 বাৰ এইটোক আমি ইকুৱেশ্যন 1 বুলি ধৰিম এতিয়া এটা বস্তু নোটিছ কৰা 0.81 ইয়াত দুটাৰ ওপৰত বাৰ দিয়া আছে যদি দুটা সংখ্যাৰ ওপৰত বাৰ দিয়া থাকে তেন্তে আমি 100ৰে পূৰণ কৰিম যদি এটাৰ ওপৰত বাৰ দিয়া থাকে তেন্তে আমি 10ৰে পূৰণ কৰিম যদি তিনিটাৰ ওপৰত থাকে তেন্তে আমি 1000ৰে পূৰণ কৰিম এতিয়া ইয়াত দুটাৰ ওপৰত আছে মানে আমি এই ইকুৱেশ্যন 1টোক আমি 100ৰে পূৰণ কৰিম যদি আমি ইকুৱেশ্যন 1টোক 100ৰে পূৰণ কৰি তেন্তে কি হ'ব এই xৰ লগত আমি কিমান পূৰণ কৰিম 100 পূৰণ কৰিম 100 into x আৰু এইটো আছে 100 into পূৰণ কৰিম 0.81 বাৰ পূৰণ কৰিম এতিয়া আমি 100ৰ লগত x পূৰণ কৰিম 100ৰ লগত x পূৰণ কৰিলে 100x হ'ব এতিয়া চাওক 100ৰ লগত যদি আমি 0.81 বাৰ পূৰণ কৰোঁ তেন্তে কি হ'ব 81.81 বাৰ হ'ব এতিয়া এইটো কেনেকৈ হল মই বুজাই আছোঁ এইটো চোৱা যদি আমি এই 0.81 বাৰ মানে কি 0.818181 এতিয়া যদি আমি 0.81ক যদি আমি পূৰণ কৰোঁ 100ৰে তেন্তে কি হ'ব দুগৰ পিছত দশমিকটো গুচি যাব এতিয়া দুগৰ পিছত দশমিকটো গুচি গ'লে কি হ'ব 81ৰ পিছত যাবগৈ কিন্তু 81টোতো থাকি যাব গতিকে আমি 81ৰ ওপৰত বাৰ দি দিম আৰু এইটোক আমি ইকুৱেশ্যন 2 বুলি ধৰিম এতিয়া ইকুৱেশ্যন 2ৰ পৰা যদি আমি 1 মাইনাছ কৰোঁ মানে ইকুৱেশ্যন 2ৰ বাওঁফালৰ পৰা বাওঁফালটো মাইনাছ আৰু সোঁফালৰ পৰা সোঁফালটো মাইনাছ এতিয়া আমি প্ৰথমে ইকুৱেশ্যন 2ৰ পৰা 1টো প্ৰথমে আমি মাইনাছ কৰোঁ ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 এতিয়া ইকুৱেশ্যন 2ৰ কি আছে প্ৰথমে 100x মাইনাছ ইকুৱেশ্যন 1ত কি আছে ইকুৱেশ্যন 1ত আছে x এতিয়া x মাইনাছ হ'ব তাৰপিছত ইকুৱেশ্যন 2ত কি আছে 81.81 বাৰ এতিয়া ইকুৱেশ্যন 1ত আছে আমি মাইনাছ দি দিম 0.81 বাৰ এতিয়া চাওক 100xৰ পৰা যদি আমি x মাইনাছ কৰোঁ তেন্তে আমাৰ থাকিব 99x আৰু 81.81 বাৰৰ পৰা যদি আমি মাইনাছ 0.81 বাৰ মাইনাছ কৰোঁ এটা বস্তু চোৱা 0.81 বাৰ আৰু 0.81 বাৰ মাইনাছ হৈ যাব আৰু আমাৰ থাকিব 81 এতিয়া আমি xৰ মান ল'ব লাগে x ৰাখিম আৰু 81 আছে আৰু xৰ লগত 99 পূৰণত আছে তলত আহি যাব হৰণত এতিয়া চাওক এইটো 9ৰে ভাগ যাব 9 9 গুণ 81 9 11 99 হৈ যাব এতিয়া আমাৰ xৰ মান কিমান ওলাল
x ইকুৱেল 9/11 এতিয়া চাওক আমি xৰ মান কি ধৰিছিলোঁ আমি xৰ মান ধৰিছিলোঁ x ইকুৱেল 0.81 বাৰ এতিয়া আমি xৰ ঠাইত মান বহাম 0.81 বাৰ ইকুৱেল 9/11 এইটোৱেই হ'ব আমাৰ 1 নম্বৰৰ এনসাৰ এতিয়া 2 নম্বৰটো চোৱা 0.18 বাৰ ইয়াত অকল 8ৰ ওপৰত বাৰ দিয়া আছে মানে এইটো হৈছে 0.18888 বাৰ 88 ওলাই আছে এতিয়া আমি এইটোকৈ কি কৰিম প্ৰথমে আমি ধৰো x ইকুৱেল 0.18 বাৰ আগৰটোৰ নিচিনা এইটোক আমি ইকুৱেশ্যন 1 ধৰিম এতিয়া চোৱা অকল এটাৰ ওপৰত ভাৰ দিয়া আছে গতিকে আমি এই ইকুৱেশ্যন 1ক আমি 10ৰে পূৰণ কৰিম এতিয়া যদি আমি ইকুৱেশ্যন 1ক 10ৰে পূৰণ কৰোঁ তেন্তে হ'ব 10 into x ইকুৱেল হিটো হ'ব 10 into 0.18 বাৰ হ'ব এতিয়া আমি 10ৰ লগত x পূৰণ হৈ আছে গতিকে আমি পূৰণ কৰিম 10x হ'ব আৰু এতিয়া 10ৰ লগত যদি আমি 0.18 বাৰ পূৰণ কৰোঁ তেন্তে হ'ব দশমিকৰ ভিতৰত থকা এটা গড় বাহিৰলৈ আহিব আৰু হ'ব 1.8 বাৰ এইটোক আমি ইকুৱেশ্যন 2 বুলি ধৰিম এতিয়া আমি ইকুৱেশ্যন 2ৰ পৰা ইকুৱেশ্যন 1 বিয়োগ কৰিম ইকুৱেশ্যন 2ৰ বাওঁফালে কি আছে 10x আৰু ইকুৱেশ্যন 1ৰ সোঁফালে আছে x তেন্তে আমি এইটো বিয়োগ কৰিম আৰু ইকুৱেশ্যন 2ৰ সোঁফালে আছে 1.8 বাৰ আৰু ইকুৱেশ্যন 1ত আছে 0.18 বাৰ এতিয়া চাওক যদি আমি 10xৰ পৰা 1x বিয়োগ কৰোঁ তেন্তে হ'ব আমাৰ 9x আৰু এতিয়া আমি 1.8 বাৰৰ পৰা 0.18 বাৰটো মাইনাছ কৰিম 1.8 বাৰ মানে কি 1.88 মানে ইয়াত 88 গৈ আছে 188 মানে ওলাই আছে আৰু তাৰপিছত কি আছে বিয়োগ কৰিম কি আমি 0.188 এইটো আমি বিয়োগ কৰিম এতিয়া এইটো বিয়োগ কৰিলে কি ওলাব 8ৰ পৰা 8 গ'লে কি থাকিব 0 আৰু 8ৰ পৰা 1 গ'লে থাকিব 7 দশমিকৰ ঠাইত দশমিক বহিব আৰু 1ৰ পৰা 0 গ'লে হ'ব 1 আমাৰ কি ওলাল 1.70 দশমিকৰ পিছত 0ৰটো কোনো মূল্য নাই গতিকে আমি পাইছোঁ 1.7 এতিয়া আমাৰ xৰ মান লাগে গতিকে আমি xটো ইপিনে ৰাখি ল'ম আৰু 1.7 আৰু এই 9টো ইয়াত পূৰণত আছে ইয়াত আহিলে হৰণত আহি যাব এতিয়া এটা বস্তু চোৱা ইয়াত কি আছে 1.7 এইটো আমি দশমিকটো আমি উঠাই ল'ম 1.7 লিখি ল'ম আৰু তো 9 এতিয়া দশমিক উঠোৱাৰ কাৰণে ইয়াত এটা শূন্য দি দিম এতিয়া চোৱাচোন xক মান আমি কি ধৰিছিলোঁ আমি xৰ মান প্ৰথমে কি ধৰিছিলোঁ x ইকুৱেল 0.18 বাৰ এতিয়া আমি xৰ ঠাইত সেই মানটো বহাই ল'ম 0.18 বাৰটো আমি বহাই ল'ম আৰু এইটোৱেই হৈছে 2 নম্বৰৰ এনসাৰ এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওক কি দিয়া আছে 2.47 বাৰ ইয়াত বাৰ অকল 7ৰ ওপৰত আছে মানে 7টো বাৰ ওলাই আছে গতিকে এইটো সেম আমাৰ আগৰটোৰ নিচিনা আমি প্ৰথমে ধৰো x ইকুৱেল 2.47 বাৰ এইটোক আমি ইকুৱেশ্যন 1 বুলি ধৰিম এতিয়া এটা বস্তু চোৱা এই বাৰটো অকল 7ৰ ওপৰত আছে মানে এটা অংকৰ ওপৰত আছে গতিকে আমি কি কৰিম ইয়াক 10ৰে পূৰণ কৰিম ইকুৱেশ্যন 1ক আমি 10ৰে পূৰণ কৰিম এতিয়া ইকুৱেশ্যন 1ক যদি আমি 10ৰে পূৰণ কৰো তেন্তে কি হ'ব 10ৰে পূৰণ কৰিলে 10 into x হ'ব আৰু এইটো হ'ব 10 into 2.47 বাৰ এতিয়া 10ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 10x হ'ব আৰু এতিয়া এইটোৰ লগত পূৰণ কৰিলে কি হ'ব এটা শূন্য আছে গতিকে ইয়াৰ পৰা এটা সংখ্যা ওলাই আহিব এইটো কি হ'ব 24.7 বাৰ এইটোক আমি ইকুৱেশ্যন 2 বুলি ধৰিম এতিয়া আমি কি কৰিম
ইকুৱেশ্যন 2ৰ পৰা ইকুৱেশ্যন 1 বিয়োগ কৰিম। এতিয়া 2ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব? 2ত কি আছে? 2ৰ ইকুৱেশ্যন প্ৰথম আছে 10x, ইটোৰ 1ৰ কি আছে? x আছে, x বিয়োগ কৰিম। তাৰপিছত 2ত কি আছে? 24.7 বাৰ আছে। তাৰপিছত মাইনাছ কৰি 1ত কি আছে? 2.47 বাৰ, 2.47 বাৰ। এতিয়া 10xৰ পৰা এটা x গ'লে কিমান থাকিব? 9x থাকিব। এইটোৰ পৰা আমি এইটো বিয়োগ কৰোঁ। 24.7 বাৰ মানে কি? 7 ওলাই আছে। আৰু এইটো কি হ'ব? 2 বহিব, পইণ্ট 477 ওলাই আছে। এতিয়া আমি 7ৰ পৰা 7 বিয়োগ কৰিলে 0, 7ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'ব? 3 হ'ব। পইণ্টৰ তাত পইণ্ট বহিব। 4ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব? 2 হ'ব। 2ৰ তাত 2 বহিব। এতিয়া দশমিকৰ পিছত 0ৰ কোনো মূল্য নাই, গতিকে এইটো কিমান হ'ব? 22.3 হ'ব। এতিয়া আমি এক্সটো ৰাখি ল'ম। 22.39টো তলত লৈ আহিম। এতিয়া আমি কি কৰিম? এতিয়া আমি x ইকুৱেল পইণ্টটো আঁতৰাই দিম। আমি 223 লিখি ল'ম 9। এতিয়া পইণ্টটো উঠোৱাৰ কাৰণে এটা এগৰ আছে, কেইগৰণে এটা 0 দি দিম। এতিয়া চাওকচোন, আমাৰ এক্সৰ কি মান ধৰিছিলোঁ? আমি কি ধৰিছিলোঁ? x ইকুৱেল 2.47 বাৰ। সেইকাৰণে আমি ইয়াৰ এক্সৰ ঠাইত লিখিম এতেকে 2.47 বাৰ ইকুৱেল 223/90। এইটোৱে হ'ব আমাৰ 3 নম্বৰৰ এনচাৰ। এতিয়া 4 নম্বৰটো চোৱা, কি দি আছে? 2.4431। এই 31ৰ ওপৰত বাৰ দি আছে, মানে 244ৰ পিছত 31 ওলাই আছে। গতিকে আমি প্ৰথমে লিখিম ধৰোঁ x ইকুৱেল 2.4431 বাৰ। এইটোক আমি ইকুৱেশ্যন 1 বুলি ধৰিম। এতিয়া দুটা সংখ্যাৰ ওপৰত কি আছে? বাৰ দি আছে, মানে ইকুৱেশ্যন 1ৰে আমি 100 দি পূৰণ কৰিম। এতিয়া ইকুৱেশ্যন 1ৰে আমি 100 দি পূৰণ কৰিম। কৰিলে কি হ'ব? 100 ইনটু x, 100 দি পূৰণ কৰিছোঁ এইটোক। এতিয়া এইটোক কৰিম 100 দি পূৰণ। 100 ইনটু 2.4431 বাৰ। এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব? 100x হ'ব। আৰু এতিয়া ইয়াত দুটা 0 আছে, গতিকে ইয়াৰ পৰা দুটা সংখ্যা ওলাই আহিব। 244.31 বাৰ। এইটোক আমি ইকুৱেশ্যন 2 বুলি ধৰিম। এতিয়া আমি ইকুৱেশ্যন 2ৰ পৰা 1 আমি বিয়োগ কৰিম। ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1। এতিয়া ইকুৱেশ্যন 2ৰ বাওঁফালে কি আছে? 100x মাইনাছ ইকুৱেশ্যন 1ৰ বাওঁফালে কি আছে? x। সমান চিনৰ ঠাইত সমান চিন দিলোঁ। ইকুৱেশ্যন 2ৰ সোঁফালে কি আছে? 244.31 বাৰ। আৰু ইকুৱেশ্যন 1ৰ সোঁফালে কি আছে? মাইনাছ 2.4431 বাৰ। এতিয়া আমি 100xৰ পৰা এটা x বিয়োগ কৰিলে হ'ব 99x। আৰু এতিয়া আমি এই দুয়োটা বিয়োগ কৰিম। চাওক, 244.31 বাৰ মানে কি? 31 ওলাই আছে, মানে 31 ওলাই আছে। তাৰপিছত 2ৰ ঠাইত 2 বহাম, 24431। এতিয়া 1ৰ পৰা 1 গ'লে কিমান? এইটো হৈছে 1। 1ৰ পৰা 1 গ'লে 0, 3ৰ পৰা 3 গ'লে 0, 1ৰ পৰা 4 নাযায়, 1 ধাৰ কৰিলে হ'ব 11, 11ৰ পৰা 4 গ'লে
থাকিব 7 এতিয়া ইয়াত থাকিল 2 ইয়াৰ পৰা 1 নিলে কিমান হ'ব 12 12 ৰ পৰা 4 গ'লে কিমান হ'ব 4 গ'লে হ'ব 8 তাৰপিছত ইয়াত 3 ৰ পৰা 2 গ'লে থাকিব 1 4 2 এতিয়া আমাৰ এনসাৰ কি আহিল 2 4 1 শেষতটো শূন্যৰ কোনো মূল্য নাই গতিকে আমি এনসাৰ কি পালো 241.87 এতিয়া আমাৰ x ৰ মান লাগে আমি x টো ইয়াত ৰাখিলো 241.87 তলত আমি লৈ আহিলো 99 এতিয়া চাওক x ইকুৱেল এতিয়া ইয়াত দুটা দশমিকৰ পিছত দুটা গড় আছে গতিকে আমি তলত দশমিকটো উঠাই লম 24187 আৰু 99 দুটা টকাৰ কাৰণে আমি দুটা শূন্য দি দিম এতিয়া আমি x ৰ মান কি ধৰিছিলো প্ৰথমে x ৰ মান 24 আমি x ৰ মান ধৰিছিলো 2.4431 bar এতিয়া আমি x ৰ ঠাইত লিখিম এতেকে 2.4431 bar equal 24187,990 এইটোৱে হ'ব আমাৰ 4 নম্বৰৰ এনসাৰ এতিয়া 10 নম্বৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনবোৰ সলভ কৰাৰ আগতে তোমালোকে কিছুমান সূত্ৰ জানিব লাগিব যিবিলাক তোমালোকে ক্লাস 8 ত পাই আহিছা যেনে a plus b whole square a plus b whole square হলে কি হয় a square plus 2ab plus b square আৰু a minus b whole square a minus b whole square হলে কি হয় a square minus 2ab plus b square আৰু a plus b into a minus b a plus b into a minus b হলে কি হয় a square minus b square এই তিনিটা ফৰ্মুলাৰ আমাৰ প্ৰয়োজন হ'ব এইবিলাক কোৱেশ্চন সলভ কৰোতে এতিয়া প্ৰথম কোৱেশ্চনটো চাও কি দি আছে √3 minus √2 whole square এতিয়া এইটো চোৱাচোন এতিয়া এই তিনিৰ কোনটো সূত্ৰৰ লগত মিলি আছে a minus b whole square সূত্ৰটোৰ লগত মিলি আছে নহয় মানে আমি √3 যদি a বুলি ধৰো আৰু √2 যদি আমি b বুলি ধৰো তেন্তে কি হ'ব a minus b whole square আৰু a minus b whole square আমি কি কৰো a square minus twice ab plus b square লিখো তেন্তে আমি লিখো a square মানে √3 square minus 2ab 2a মানে √3 b মানে √2 plus b square মানে √2 square এতিয়া √3 স্কয়াৰ কৰিলে কি হ'ব মানে তুমি এনেকৈ ধৰা এই ৰুট আৰু এই 2 টো কাটি যায় তেন্তে কি থাকিব 3 থাকিব 3 মাইনাস এতিয়া 2 টাই 2 বহিব আৰু এই দুটো পূৰণ হ'ব √3 আৰু √2 এতিয়া √3 আৰু √2 পূৰণ কৰিলে কিমান হ'ব √6 হ'ব প্লাস √2 স্কয়াৰ কৰিলে মানে এই 2 আৰু √2 কাটি যায় এনেকৈ ভাবা তেন্তে কি থাকিব 2 থাকিব 3 আৰু 2 যোগ কৰিলে কিমান হ'ব 5 হ'ব 5 minus 2√6 এইটোৱে আমাৰ 1 নম্বৰৰ এনসাৰ এতিয়া 2 নম্বৰ কোৱেশ্চনটো চাওক 2√3 plus √5 2√3 minus √5 এইটো আমাৰ এইটো সূত্ৰৰ লগত মিলি আছে a plus b into a minus b এই গোটেইটোক আমি কি ধৰিম a ধৰিম আৰু এইটো b ধৰিম ধৰিলে কি হ'ব a plus b a minus b আৰু a plus b আৰু a minus b হলে আমি কি লিখো a square minus b square লিখো তেন্তে আমি এইটোক a square minus b square লিখিম a square মানে 2√3 square minus b square মানে √5 square এতিয়া চাওকচোন এই স্কয়াৰটো 2 ৰ লগতো আছে আৰু এই √3 ৰ লগতো আছে এতিয়া 2 স্কয়াৰ কৰিলে মানে কি 2 স্কয়াৰ মানে দুটা পূৰণ হৈ আছে আৰু দুটা পূৰণ কৰিলে কিমান হ'ব 4 হ'ব ইনটু √3 স্কয়াৰ কৰিলে কি হ'ব ৰুট আৰু এই স্কয়াৰটো কেনসেল হৈ যাব 3 থাকিব মাইনাস
√5 স্কুৱেৰ এই ৰুট আৰু 2টো কাটি যাব কি থাকিব 5 এতিয়া 4 × 3 কৰিলে কিমান হ'ব 12 হ'ব -5 এতিয়া 12ৰ পৰা 5 গ'লে 7 থাকিব এইটো হৈছে 2 নম্বৰৰ এনসাৰ এতিয়া 3 নম্বৰটো চাওক 8 + √3 * 2 + √3 এইটো আমাৰ কোনো ফৰ্মুলাৰ লগত মিলা নাই গতিকে আমি কি কৰিম প্ৰথমে আমি এইটো দি এই দুয়োটাক পূৰণ কৰিম তাৰ পিছত এইটো দি আমি এই দুয়োটাক পূৰণ কৰিম সেই কাৰণে প্ৰথমে আমি এইটো দি এই দুয়োটাক পূৰণ কৰিলো 8 * 2 + √3 তাৰ পিছত এইটো দি এই দুয়োটাক সেইকাৰণে প্লাছৰ টাইপ প্লাছ দি দিওঁ √3 দি আমি এই দুয়োটাক পূৰণ কৰিব লাগিব 2 + √3 এতিয়া 8ৰে 2 পূৰণ কৰিলে কিমান হ'ব 16 হ'ব প্লাছ 8ৰে √3 পূৰণ কৰিলে কি হ'ব 8 √3 হ'ব প্লাছ √3ৰে 2 দি পূৰণ কৰিলে কি হ'ব 2 √3 হ'ব এতিয়া √3 দি √3 পূৰণ কৰিলে কি হ'ব 3 হ'ব এইটো কেনেকৈ হৈছে মই বুজাই আছোঁ যদি ৰুট থকা সংখ্যা দুটাক আমি পূৰণ কৰোঁ ধৰি লোৱা √3 দুইটাক ৰুট আছে আৰু সেম সংখ্যা আছে যদি আমি পূৰণ কৰোঁ তেন্তে যিটো দিয়া থাকিব এইটো বহিব মানে √2 আৰু √2 দুইটা সেম সংখ্যা নহয় এতিয়া যদি আমি পূৰণ কৰোঁ তেন্তে তাৰ মান যিটো দিয়া থাকিব 2 দিয়া আছে 2 বহি যাব এইটো মনত ৰাখিবা এতিয়া চাওক এই 16 আৰু এই 3 আমিতো যোগ কৰিব পাৰিম 16 আৰু 3 যোগ কৰিলে কিমান হ'ব 19 হ'ব প্লাছ এতিয়া এইটো চোৱা 8 √3 প্লাছ 2 √3 এই √3 দুইটা সেম আছে গতিকে ইয়াৰ সন্মুখৰ সংখ্যাবিলাক যোগ হ'ব 8 আৰু 2 যোগ কৰিলে কিমান হ'ব 10 হ'ব 10 √3 এতিয়া চাওক এইটো আৰু আমি একো কৰিব নোৱাৰিম এইটোৱেই হ'ব 3 নম্বৰ এনসাৰ এতিয়া 4 নম্বৰ কুৱেশ্যনটো চাওক কি দি আছে 1/1 + √2 ইয়াত মন কৰাচোন এই তলৰ যিটো হৰ আছে নহয় এইটো অপৰিমেয় আছে আৰু এনেকুৱা কুৱেশ্যন থাকিলে আমি কি কৰিম ইয়াৰ হৰৰ যিটো মান দিয়া আছে নহয় এই মানটোৰে আমি এই হৰ আৰু লব দুয়োটাক উভয়ে পূৰণ কৰিম কিন্তু চিনটো চেঞ্জ কৰিম যদি প্লাছ থাকে তেন্তে মাইনাছ দি কৰিম আৰু যদি মাইনাছ থাকে তেন্তে প্লাছ দি কৰিম আমি সলিউশনটো কৰোঁ ভালদৰে বুজি পাবা আমি কি লিখিম 1/1 + √2 এতিয়া আমি কি কৰিম এইটো চিন চেঞ্জ কৰি এইটো দি দুইটাক পূৰণ কৰিম 1 - √2 1 - √2 এইটো আমি কিয় কৰিছোঁ এতিয়া চোৱাচোন এইটো 1ক যদি আমি a বুলি ধৰোঁ আৰু √2ক b বুলি ধৰোঁ এতিয়া কি হ'ব a + b a - b আমাৰ ফৰ্মুলাৰ লগততো মিলি গ'ল এতিয়া আমি কৰোঁ এতিয়া আমি জানো যে 1 দি কোনো এটা সংখ্যা পূৰণ কৰিলে যিটো সংখ্যা যেনে আছে এনে থাকে এতিয়া 1 দি পূৰণ কৰিলে কি হ'ব 1 - √2 হৈ যাব এতিয়া এইটো চাওক এইটোক আমি a + b a - b বুলি ধৰিছোঁ তেন্তে কি হ'ব a² - b² a মানে 1 স্কুৱেৰ b মানে √2 মাইনাছ b² মানে √2² এতিয়া চাওক কি হ'ব ওপৰটো যেনে আছে তেনে থাকিব 1 - √2 এতিয়া তলৰটো চোৱা 1² মানে কি 1 মাইনাছ √2² মানে কি এই ৰুট আৰু এইটো কাটি যাব কি হ'ব 2 এতিয়া চাওক 1 - √2 এতিয়া 1ৰ পৰা -2 গ'লে কি হ'ব -1 থাকিব এতিয়া আমাৰ হৰটো কি হৰত কি মাইনাছ ওলাই গৈছে গতিকে এইটো আমি প্লাছ বনাইলোঁ এইটো কেনেকৈ বনাম আমি মাইনাছ দি দুইটাক পূৰণ কৰিম 1 - √2 মাইনাছ দি দুইটাক পূৰণ কৰিম -1 এতিয়া চাওক এইটো মাইনাছে প্লাছে কি হ'ব -1 হ'ব মাইনাছে প্লাছ √2 হ'ব এতিয়া মাইনাছে প্লাছ হৈ যাব মাইনাছে +1 এতিয়া আমি সজাই লিখোঁ এই √2 প্লাছ √2টো আমি আগতে লিখি দিওঁ √2 আৰু -1 এই 1টো তলৰ 1টোতো নিলিখিলেও হয় এইটোৱেই হ'ব তোমালোকৰ 4 নম্বৰ এনসাৰ এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাওক এইটো আগৰটো নিচিনা ইয়াৰ হৰ অপৰিমেয় আছে গতিকে আমি এই যিটো মান দি আছে এইটো দি আমি হৰ আৰু লব দুইটাক উভয়ে পূৰণ কৰিম চিনটো চেঞ্জ কৰি গতিকে আমি সলিউশন কৰোঁ 4/2
√7 প্লাছ √3 এতিয়া আমি এইটোৰ অকল চিন চেঞ্জ কৰি আকৌ হৰৰ ল'ব দুইটাৰ লগত পূৰণ কৰিম √7 মাইনাছ √3 √7 মাইনাছ √3 এতিয়া চাওক এইটো আমাৰতো ফৰ্মুলাৰ লগত মিলি গৈ আছে এতিয়া আমি কি ওপৰৰ দুইটা পূৰণ হৈ আছে গতিকে পূৰণ কৰোঁ 4 √7 মাইনাছ √3 আৰু তলত এইটো a প্লাছ b a মাইনাছ b লগত মিলি আছে এতিয়া কি কৰিম a স্কুৱেৰ মাইনাছ b স্কুৱেৰ √7 স্কুৱেৰ b মানে হৈছে √3 মাইনাছ √3 b স্কুৱেৰ এতিয়া চাওক ওপৰটো যেনে আছে তেনে থাকক 4 √7 মাইনাছ √3 এতিয়া √7 স্কুৱেৰ মানে ৰুট আৰু এইটো কাটি যায় স্কুৱেৰ কি হ'ব 7 মাইনাছ √3 স্কুৱেৰ মানে 3 এতিয়া কি হ'ব এতিয়া 4 √7 মাইনাছ √3 এতিয়া 7ৰ পৰা 3 গ'লে কিমান থাকিব 4 থাকিব এতিয়া চাওকচোন আমি 4 আৰু 4টো কাটিব পাৰিম এতিয়া আমাৰ আনচাৰটো ওলাই গ'ল এতিয়া √7 মাইনাছ √3 এইটো হ'ব আমাৰ এনচাৰ এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওক এইটো ছেইম আগৰটোৰ নিচিনা হৰটো অপৰিমেয় আছে গতিকে আমি সলিউশ্যনটো কৰোঁ 7 প্লাছ √3 7 মাইনাছ √3 এতিয়া এইটোক আমি কি কৰিম ইয়াত মাইনাছ আছে আমি প্লাছ দি দুইটাৰ লগত পূৰণ কৰিম 7 প্লাছ √3 7 প্লাছ √3 এতিয়া চাওক এই দুইটাক আমি এনেকৈ লিখিব পাৰিম তো এই দুইটা পূৰণ হৈ আছে নহয় আমি এনেকৈ লিখিব পাৰিম 7 প্লাছ √3 হোল স্কুৱেৰ মানে এনেকুৱা যদি থাকে 2 × 2 তেন্তে আমিতো লিখিব পাৰোঁ 2 স্কুৱেৰ সেইকাৰণে আমি এইটো ছেইম আছে নহয় সেইকাৰণে আমি এনেকৈ লিখিছোঁ এতিয়া তলৰটো তোমাৰ ফৰ্মুলাৰ লগত মিলি আছে a মাইনাছ b a প্লাছ b আমি কি কৰিম a স্কুৱেৰ মাইনাছ b স্কুৱেৰ কৰিম a স্কুৱেৰ মানে 7 স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √3 b স্কুৱেৰ এতিয়া ওপৰটো চোৱাচোন আমাৰ ফৰ্মুলাৰ লগত মিলি আছে নহয় a প্লাছ b হোল স্কুৱেৰ a প্লাছ b হোল স্কুৱেৰ হ'লে আমি কি কৰোঁ a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ লিখোঁ তেন্তে আমি a স্কুৱেৰ মানে 7 স্কুৱেৰ প্লাছ 2ab 2a মানে 7 প্লাছ b মানে √3 এই ডট মানে ইনটু প্লাছ b স্কুৱেৰ মানে √3 স্কুৱেৰ তাৰপিছত তলত এতিয়া 7 স্কুৱেৰ কৰিলে কি হ'ব মানে 7 স্কুৱেৰ মানে 7 দুটা পূৰণ হৈ আছে 7 দুটা পূৰণ কৰিলে কিমান হ'ব 49 হ'ব মাইনাছ √3 স্কুৱেৰ কৰিলে 3 হ'ব এতিয়া ওপৰত কি আছে 7 স্কুৱেৰ মানে 49 প্লাছ এই দুটাটো পূৰণ হ'ব 2 × 7 মানে 14 √3 প্লাছ √3 স্কুৱেৰ কৰিলে 3 হ'ব এতিয়া 49ৰ পৰা 3 গ'লে কিমান থাকিব 46 থাকিব এতিয়া চাওক 49 আৰু প্লাছ 3 এই দুইটাটো আমি প্লাছ কৰিব পাৰিম কিমান হ'ব 52 প্লাছ 14 √3 আৰু তলত আছে 46 এতিয়া চাওকচোন আমি ইয়াৰ পৰা 2 কমন ল'ব পাৰিম এতিয়া 2 কমন ল'লে কি থাকিব 2 কমন ল'লে 26 × 52 হ'ব প্লাছ 14ৰ পৰা 2 কমন লৈছোঁ কি থাকিব 7 √3 আৰু তলত আছে 46 এতিয়া আমি 46 আৰু 2 কাটিব পাৰিম 2 1 2 2 2 3 এতিয়া আমাৰ এনচাৰ কি ওলাল 26 প্লাছ 7 √3/23 এইটোৱে হ'ব আমাৰ 6 নম্বৰৰ এনচাৰ এতিয়া 7 নম্বৰটো চোৱা এইটো আগৰটোৰ নিচিনা ছেইম একে ধৰণৰ কিন্তু ইয়াত তিনিটা পদ আছে নহয় সেইকাৰণে আমি তিনিটাৰ লগত পূৰণ কৰিব লাগিব ইয়াক আমি a প্লাছ b ধৰিম আৰু আমি a মাইনাছ b দি পূৰণ কৰিম ইয়াক আমি a প্লাছ b ধৰিম ইয়াক আমি a মাইনাছ b দি পূৰণ কৰিম ইয়াক আমি ধৰিম ছেইম এনেকৈ পূৰণ কৰিম তেন্তে প্ৰথমে সলিউশ্যন কৰোঁ
ইয়াক আমি ধৰিছোঁ 1/1 প্লাছ √2 এতিয়া আমি কি কৰিম a মাইনাছ b দি পূৰণ কৰিম 1 মাইনাছ √2 অলপ সৰু সৰুকৈ লিখিছোঁ নহ'লে জাগা নহ'ব ইয়াক আমি প্লাছ আছে মাইনাছ বনাই লিখিছোঁ 1 মাইনাছ √2 প্লাছৰ ঠাইত প্লাছ 1 √2 প্লাছ √3 এইটো আছে এতিয়া আমি ইয়াক a প্লাছ b ধৰিছোঁ আমি a মাইনাছ b দি কৰিম √2 মাইনাছ √3 √2 মাইনাছ √3 এতিয়া আমি প্লাছ আছে এইটো বহাম 1/√3 প্লাছ √4 আছে ইয়াক আমি a প্লাছ b ধৰিছোঁ আমি a মাইনাছ b দি পূৰণ কৰিম √3 মাইনাছ √4 √3 মাইনাছ √4 এতিয়া চাওক এই দুইটা পূৰণ কৰিলে কি হ'ব 1ৰ লগত পূৰণ কৰিলে সেম যেনে আছে এনে থাকিব 1 মাইনাছ √2 এতিয়া এইটো a প্লাছ b a মাইনাছ b ফৰ্মুলাৰ লগত মিলি আছে মানে a স্কুৱেৰ 1 স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √2 স্কুৱেৰ প্লাছ এইটো সেম হ'ব √2 মাইনাছ √3 1 দি পূৰণ কৰিছোঁ এতিয়া এইটো a প্লাছ b a মাইনাছ b a স্কুৱেৰ মানে কি হ'ব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a স্কুৱেৰ মানে √2 স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √3 স্কুৱেৰ প্লাছ সেম 1 পূৰণ কৰিলে সেম √3 মাইনাছ √4 এতিয়া এইটো a প্লাছ b a মাইনাছ b a স্কুৱেৰ মানে √3 স্কুৱেৰ মাইনাছ b স্কুৱেৰ √4 স্কুৱেৰ এতিয়া চাওক ওপৰটো যেনে আছে থাকিব 1 মাইনাছ √2 এতিয়া 1 স্কুৱেৰ মানে 1 √2 স্কুৱেৰ মানে 2 মাইনাছ 2 প্লাছ √2 মাইনাছ √3 √2 স্কুৱেৰ মানে 2 √3 স্কুৱেৰ মানে 3 প্লাছ √3 মাইনাছ √4 এতিয়া √3 স্কুৱেৰ মানে 3 √4 স্কুৱেৰ মানে 4 এতিয়া ওপৰটো আছে 1 মাইনাছ √2 এতিয়া 1ৰ পৰা মাইনাছ 2 গ'লে -1 প্লাছ ওপৰটো আছে √2 মাইনাছ √3 2ৰ পৰা -3 গ'লে -1 প্লাছ ওপৰটো থাকিব √3 মাইনাছ √4 এতিয়া 3ৰ পৰা -4 গ'লে -1 এতিয়া এটা বস্তু চোৱা তলত এইটোতো -1 এইটোতো -1 এইটোতো -1 আছে মানে আমি -1 কমন ল'ব পাৰিম -1টো আমি কমন লৈলোঁ তেনেহ'লে ইয়াত কি থাকিব -1 লৈ লৈছোঁ কি আছে 1 মাইনাছ √2 আছে প্লাছ কি আছে ইয়াত -1 লৈ লৈছোঁ কি আছে √2 মাইনাছ √3 ইয়াতো লৈ লৈছোঁ কি আছে ইয়াত প্লাছ √3 মাইনাছ √4 আছে এতিয়া চাওক -1 এতিয়া √2 কেঞ্চেল √3 কেঞ্চেল এতিয়া থাকিল কি 1 মাইনাছ √4 এতিয়া -1 1 এতিয়া √4ক আমি 2 লিখিব পাৰিম মানে √4 মানে কি √4 মানে এনেকুৱাটো √4 মানে 2 স্কুৱেৰ এনেকৈ লিখিব পাৰিম এতিয়া 2 স্কুৱেৰ আৰু ৰুট কেঞ্চেল হ'লে কি থাকিব 2 থাকিব এতিয়া -1 এতিয়া 1ৰ পৰা -2 বিয়োগ কৰিলে কি হ'ব -1 হ'ব নহয় এতিয়া মাইনাছে কি হয় প্লাছ 1 এগুণ 1 এইটোৱে হ'ব 7 নম্বৰৰ এনচাৰ 9 নম্বৰটো চোৱা কি দি আছে তোমালোকে কুৱেশ্যন চাই ভাবি আছা কি কুৱেশ্যন দি দিলে এইবিলাক টেনশ্যন নল'বা আমি নিয়ম জানো আমাৰ নিয়ম মতে কৰিম
এতিয়া এই চোৱা এই ৰুট এ প্লাছ এক্স এই গোটেইখিনিক আমি এ বুলি ধৰিম আৰু প্লাছ ৰুট এ মাইনাছ এক্সক আমি বি বুলি ধৰিম। এতিয়া যদি এইটো এ প্লাছ বি হয় তেন্তে যদি আমি এ মাইনাছ বি দি পূৰণ কৰোঁ তেনেহ'লে আমাৰ ফৰ্মুলাৰ লগত মিলি যাব। এতিয়া আমাৰ ইয়াত এ প্লাছ বি আছে, আমাৰ লাগে কি এ মাইনাছ বি দি আমি পূৰণ কৰিব লাগে, তেন্তে আমি এ মাইনাছ বি দি পূৰণ কৰোঁ। এতিয়া এ হৈছে ৰুট এ প্লাছ এক্স, তাৰপিছত আমি মাইনাছ দিম। এতিয়া বি হৈছে ৰুট এ মাইনাছ এক্স। এতিয়া যদি আমি হৰৰ লগত পূৰণ কৰিছোঁ আমি লবৰ লগতো পূৰণ কৰিম। ৰুট এ প্লাছ এক্স মাইনাছ ৰুট এ মাইনাছ এক্স। এতিয়া তলৰ লাইনটো চাওক, তলৰ লাইনটো আমাৰ এ প্লাছ বি আৰু এ মাইনাছ বি ফৰ্মুলাৰ লগত মিলি আছে নহয়, তেনেহ'লে আমি কি কৰিম এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কৰিম। এতিয়া ইয়াত এ কি হৈছে, এ হৈছে ৰুট এ প্লাছ এক্স, তেনেহ'লে আমি এ স্কুৱেৰ কৰিম আৰু তাৰপিছত মাইনাছ দিম আৰু ইয়াত বি কি হৈছে, বি হৈছে ৰুট এ মাইনাছ এক্স, তেন্তে ৰুট এ মাইনাছ এক্স দি আমি হোল স্কুৱেৰ কৰিম। এতিয়া ওপৰত চোৱা, ওপৰৰ দুয়োটা পদ মিলি আছে নহয়, তেনেহ'লে আমি এইটোক এনেকৈ লিখিব পাৰিম নহয়, ৰুট এ প্লাছ এক্স মাইনাছ ৰুট এ মাইনাছ এক্স দি আমি হোল স্কুৱেৰ দিব পাৰিমতো। এতিয়া ওপৰৰ লাইনটো চাওকচোন, ওপৰৰ লাইনটো এটা ফৰ্মুলাৰ লগত মিলি আছে নহয়, এ মাইনাছ বি হোল স্কুৱেৰ। এ মাইনাছ বি হোল স্কুৱেৰ আমি কি লিখোঁ, এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ লিখোঁ নহয়, তেনেহ'লে আমি এতিয়া এ স্কুৱেৰ লিখোঁ। এ স্কুৱেৰ হৈছে ৰুট এ প্লাছ এক্স হোল স্কুৱেৰ মানে এ স্কুৱেৰ। এতিয়া মাইনাছ টু এ বি কি এ হৈছে ৰুট এ প্লাছ এক্স ইনটু বি হৈছে ৰুট এ মাইনাছ এক্স প্লাছ বি স্কুৱেৰ মানে ৰুট এ মাইনাছ এক্স স্কুৱেৰ। মানে আমাৰ ইয়াত ফৰ্মুলা মতে আমাৰ এ স্কুৱেৰ বহাব লাগে, আমি এ স্কুৱেৰ বহাইছোঁ, তাৰপিছত আমাৰ মাইনাছ টু এ বি বহাব লাগে, আমি টু এ বি বহাইছোঁ, তাৰপিছত বি স্কুৱেৰ বহাব লাগে, আমি তাত বি স্কুৱেৰ বহাইছোঁ। এতিয়া তলৰ লাইনটো চাওক, তলৰ লাইনটো কি আছে, ৰুট এ প্লাছ এক্স স্কুৱেৰ হ'লে কি হয়, ৰুট থকা সংখ্যা স্কুৱেৰ কৰিলে ৰুটটো উঠি যায় আৰু যি থাকে সি বহি যায়। ইয়াত কি আছে, ৰুট উঠি গ'লে এ প্লাছ এক্স থাকিব, এক্স বহি যাব, তাৰপিছত এইটোতো ছেইম এনেধৰণৰ হ'ব, ৰুট উঠি যাব, তাৰপিছত থাকিব কি এ মাইনাছ এক্স, এইটো ব্ৰেকেটৰ ভিতৰত দিব লাগিব, এ মাইনাছ এক্স বহি যাব। এতিয়া আমি ওপৰৰ লাইনটো চোৱাচোন, ওপৰৰ লাইনটোত কি আছে, ৰুট এ প্লাছ এক্স স্কুৱেৰ আছে, এইটো আমি লিখিব পাৰিম এ প্লাছ এক্স, তাৰপিছত মাইনাছৰ ঠাইত মাইনাছ দিম টু। এতিয়া এইটো চোৱা, ৰুট এ প্লাছ এক্স ইনটু ৰুট এ মাইনাছ এক্স। এতিয়া এইটো আমাৰ এ প্লাছ বি ইনটু এ মাইনাছ বি ফৰ্মুলাৰ লগত মিলি আছে নহয়, এনেহ'লে আমি লিখিব পাৰিম নহয় ৰুট এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰটো লিখিব পাৰিম। মানে এইটোক আমি এ প্লাছ বি আৰু এ মাইনাছ বি হিচাপত ধৰিছোঁ, ধৰি আমি কৰিছোঁ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ, তাৰপিছত আমি প্লাছ দিম, দিয়ে এইটো এতিয়া ৰুট এ মাইনাছ এক্সক আমি স্কুৱেৰ কৰিলে কি হ'ব, এ মাইনাছ এক্স হ'ব। এতিয়া ইয়াত মাইনাছ এক্স আৰু প্লাছ এক্সটো আমি কাটিব পাৰিম, তাৰপিছত তলত চোৱা, তলত এ প্লাছ এক্স, এতিয়া মাইনাছে প্লাছে কি হ'ব, মাইনাছ এ হ'ব আৰু মাইনাছে প্লাছ এক্স হ'ব। এতিয়া ইয়াত আমি মাইনাছ এ আৰু প্লাছ এটো কাটিব পাৰিম, তেনেহ'লে আমাৰ ইয়াত কি থাকিব, ইয়াত প্লাছ এটা আছে আৰু ইয়াত প্লাছ এটা, তেনেহ'লে কি হ'ব, টু এ হ'ব মাইনাছ টু ৰুট এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ আৰু তলত আছে প্লাছ এক্স কিমান হ'ব, টু এক্স হ'ব। এতিয়া আমি ইয়াৰ পৰা টু কমন ল'ব পাৰিম নহয়, এই ওপৰত কি আছে, টু আছে, আমি টু কমন লৈ ল'ম, টু কমন ল'লে আমাৰ ইয়াত থাকিব এ মাইনাছ কি থাকিব, এই ৰুট এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ থাকিব আৰু তলত থাকিব টু এক্স। এতিয়া আমি এই টুৱে আৰু এইটোৱে কাটিব পাৰিম, তেনেহ'লে আমাৰ আনচাৰ কি ওলাব, এ মাইনাছ ৰুট এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ
ডিভাইডেড বাই এক্স, এইটোৱেই হৈছে আমাৰ এনচাৰ। ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি ক'বা, কিয়নো তোমালোকৰ ফিডবেক মোৰ কাৰণে বহুত প্ৰয়োজন।